কি লুকুৱালা জোৱাই? ক'ত লুকুৱালৈ আঙুলিবিলাক সিৰামুৰিয়া ধৰিছে। তুমি পইচা লুকুৱা নাই? পইচাকে দেখি থাকক আপুনি। মই কিবা বেলেগ দেখিলো নেকি বাৰু? বাহ, ঘৰখনত কি হৈছে? পইচা এটা উলিয়াব নোৱাৰা হৈছো। গোটেই মুখা মিঠৈত মাখি পৰা দি পৰে দেখোন। ইমান অভাৱত ৰাখিছোনে ইহঁতক মই? মইতো ঠিকেই দেখিছো, এইবোৰ কি পইচা নহয়? আপোনাৰ বেলেগ কাম নাই আৰু। কাম নাই যদি যাওকচোন, জংঘলখিনি চাফা কৰক। আহক, মই দেখুৱাই দিম। মোৰ পৰা পইচাখিনি কিয় লুকুৱাই আছে? বুঢ়া কি মুচন য'তে ত'তে গালি পাৰিবলৈ আহিছ। আজি যদি গালি দিছ, মই কৈছো বুকু ফালিয়ে পেলাইছো। বুঢ়া একে চাফা কৰি পেলাইছো। কথা কবলৈ আহিছে, ইয়াৰ শব্দ কৈছো বুকু ফালি পেলাইছো। অৰি দিবনে? কমলা বিচৰা নাই, পইচাৰ হিচাপটো দিবনে? নাখাওঁ মই। একেটা কথাকে চেপেটা কৰি নাথাকিবা। আৰে তুমি পইচা লুকুৱাইতো মই দুবাৰকে দেখা পালো দেখোন। নেখাওঁ। মাজত মাতি নাথাকিব তেতিয়াহ'লে। কিয় নেমাতিব হা? কিয় নেমাতিব? আপুনি লাজ নেপায় ঘৰৰ মানুহকেইটাৰ আগত পইচা লুকুৱাবলে? মোৰ পইচা মোৰ কথা। তুমি দেখুৱালৈনো কি হয় বাৰু? নেখাওঁ। নেদেখুৱাওঁ। এই যোৱাৰ পইচাৰ অংশটো দেখিলি নে? সেইকাৰণে মই ভাবিছো। হ'ব, ভাবিব নেলাগে। তইও কথা এটা পাবহে লাগে, একে ডাঙৰ কৰি পেলাও মানে। যোৱাই হাজাৰ দুখ কৰক, একো গালি নাপাৰে। কিন্তু মই যদি এটাই কৰো, একদম জাঙুৰ খাই উঠিব। কমলা খাম তাতে মই। কি কৰি আছ? ইটো মোলৈ কোলে এনেকৈ কৈছে। কিহৰ অসভ্যালি? অসভ্যালি নকৈছে চা, অসভ্যালি বন্ধ কৰিবলৈহে আহিছো। কি অসভ্যালি বন্ধ কৰিবলৈ আহিছ? এই বুঢ়াটো আপুনি ভালকে কাহ এটা মাৰিব নোৱাৰিছে, ভালকে হাঁচি এটা মাৰিব নোৱাৰিছে। বুঢ়া বুকুত বোলে কিবা মেচিন এটা আছে। সেই মেচিনটো যদি মই কানেকশ্যনটো এৰাই দিছো, আপুনিও বাচি যাব, ময়ো বাচি যাম চা। আপুনি আকৌ ভিতৰলৈ যাওকচোন, বুঢ়াটো মই চেটেপে কৰি দিওঁ। বুঢ়াক তই ছেটআপ কৰিবি? ভিতৰলৈ যাওক। বুঢ়াক ছেটআপ কৰেহি? যা বুঢ়া যা, যা বুঢ়া যা, যা দিয় যা। পাগল পাগলটো এইটো। ইয়াৰ কাৰণে মানে কোনোবা দিনা খেদা খাব লাগিব মই। তাকে গলিয়াব লাগে পাগলটো। $500 1000 দিলো। হয়, বাকী ক্লিয়াৰ? একদম ক্লিয়াৰ। ন কাটি দিয়া। দাদা, এই গণেশগুৰি ফ্লাইঅভাৰখন কেতিয়া মানে কমপ্লিট হ'ব গম পাই নি? নাজানো, কাটি থ'ম বাৰু। নহয়, মোৰ চকুৰ সন্মুখতে কাটা। কাটিম অ' কেকেটদা, কিয় টেনশ্যন লৈছে? ব্যস্ত থাকা, তোমালোকে পাহৰি থাকিবা, পিছত গৈ পৰমাল হ'ব। এতিয়া কাটি থোৱাচোন। দাদা, এই নতুনকৈ যে পলিটিকেল পাৰ্টিৰ কথা শুনিছিলোঁ, সঁচাকৈ খুলিব নেকি? নাজানো। চোৱা, মই নিজেও কাৰো এক পইচা নামাৰো আৰু বেলেগেও মোৰ পইচা মৰাটো মই নিবিচাৰোঁ।
তুমি বহি লৈ আনা, লাগিলে মই কাটি দিম, যোৱা। বৰ দিগদাৰ কৰি থাকে দেই। আনাগে যোৱা, আনিছো বহিছো। ৰ'ব ৰ'ব। জিঅ' নেটৱৰ্কটো বেয়া হৈ আছে নেকি বাৰু? আম্বানী সোধক। এইখন লওক। লেনদেন ক্লিয়াৰ দেই। এইকেইদিন তামাম গৰম পৰিছে ন দাদা? এইটো কোননো? এই চিনি নাপাওঁ মই। মোক চিনি নাপাব, মই বিখ্যাত চামগুৰিৰ। মোক এতিয়া 500 টকা এটা দিয়াচোন। 500 টকা এটা? বাকী ক্লিয়াৰ? ক্লিয়াৰ। এইটো এক্সট্ৰাকে লৈছোঁ, এইটো বেলেগকে দি দিম তোমাক। হয় নেকি? বাকী মৰা কি ভেলডাল অ' দাদা 500 টকা এটা খুচুৰা হ'ব নেকি? 500? মোকে কৈছা নেকি? 5 টকা চিপছ এটা দিয়কচোন। $495 টকা ঘূৰাই দিব লাগিব। ভাল হ'ল কামৰটোৱে মাত নিদিলে। মেডাম ক মেডাম হেৰি কালিৰ পৰা ইকানে সিকানে কথা এটা শুনিছো, হয়নে বাৰু? কি? বিয়াখন শেষত গৈ ভাঙি লাগে ন? কাৰ বিয়া? আদিত্য আৰু নেহাৰ। কোন আদিত্য আৰু নেহা? নেহা কক্কৰ গান গাইছে, আদিত্য নাৰায়ণ, উদিত নাৰায়ণৰ পুতেক। এনেই শুনা মতে আদিত্য নাৰায়ণৰ হেনো গাৰ্লফ্ৰেণ্ড আছে, কথাটো হয়নে বাৰু? মই কেনেকে জানিম? আপোনাৰ কোনোবা চিনাকি মানুহ আছে যদি ফোন এটা কৰি কনফাৰ্মেশ্যনটো দিব পাৰিব নেকি নিজৰ বুলি? কি? চাপ চৰ চিনি পাওঁ? ফাইলটো হ'ল যদি লৈ যাওঁ দিয়ক। নেহা কাক্কাৰ আৰু আদিত্য নাৰায়ণৰ বিয়াৰ কনফাৰ্মেশ্যন ল'বলৈ বহি আছো মই। মই কৈছো বহুত কম দিনৰ ভিতৰত ভিক্ষাৰী হৈ যাব চাগে। কিয়? জীৱনত চব বস্তুৰ লগত খেলিব লাগিছে, কিন্তু পইচাৰ লগত খেলিব নালাগিছে সমাধান। অ' সোণটো পইচাৰ লগত খেলা নাই, এইখন নকলি নেকি সেইটোহে চাইছো। অঁ মহাত্মা গান্ধী জেগাত আছে, ঘৰটো জেগাত আছে, পইচা কাগজ আছে, কিহৰ নকলি পইচাও? সেই চব জেগাতে আছে, কিন্তু এখন নকলি। কোনে দিছে বাৰু? কেকেট দাই। অঁ সন্দেহ আছে। তাকেহে দিয়া মানুহজন ভাল যে। Valentine's Day reminds you that love is work. It's a promise. ভাল হ'ল কামৰটোৱে মাত নিদিলে। কি হ'ল? কি হ'ল? মই কামোৰ নে তই কামোৰা? কাক তই কামোৰ বুলি কয়? মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে। ভেৰি গুড, ভেৰি গুড। পিছে পজিশ্যন থাকিব নাই? নাইচ নাইচ, ভাল হ'ব দে। অ'কে, বাবাই। কিহৰ পজিশ্যন থকাৰ কথা কৈছে? এই মাহীৰ ছোৱালীজনী SSLC দিছে, ষ্টেণ্ড কৰিব বোলে। কি হ'ল? আপুনি আকৌ মোৰ কটা ঘাঁ দুখৰত নিমখ দি দিলে ন ছাৰ? মানে ছাৰ, when I was in HSLC candidate, in that time our study is so competitive. Well, I have to say I am very depressed. I am very পাগল মই অকলে অকলে কথা পাতি আছো, সোমাই গুচি গ'লগে চাং মানুহটো। ছাৰ পালেহি? হয় মেম। ছাৰ আপুনি গুচি আহিল যে? কিয়? আপোনাৰ ফটোৱা লেকচাৰ শুনি থাকিব লাগিছিল। মোৰ HSLC চৰম ট্ৰেজেডিটো শুনিব লাগিছিল এবাৰ। উফ ৰাম, ট্ৰেজেডি এটা আছে। আপুনি HSLCত ষ্টেণ্ড কৰিছিল? নকৰিলো নহয় মেম। দিছ ইজ দ্য মেটাৰ অফ চেক্ৰিফাইচ। মানে ষ্টেণ্ডটোক মই চেক্ৰিফাইচ কৰিছো। তাৰমানে? মই মানে মেম সৰুৰে পৰা পঢ়া শুনাত বৰ বেলেগ ধৰণৰ চোকা আছিলো মানে মই। আমাৰ গাঁৱৰ মানুহখিনিও মোৰ ওপৰত আশা কৰিছিল।
আৰু মই ষ্টেণ্ড কৰিব পাৰিলোহেঁতেন নোৱাৰিলোহেঁতেন Absolutely. পাৰিলোহেঁতেন কিন্তু মই নকৰিলো Oh. এ হ'ব যাওকহে এতিয়া ৰ'ব মেম মই যদি ভালকে এক্সামিনেশ্যনটো দিলোহেঁতেন Mhm. মইতো ষ্টেণ্ড কৰিলোহেঁতেন নকৰিলেনো কিয় সেইটোৱেতো মোৰ ছেক্ৰিফাইচটো ছাৰ মানে মেম আমি পঢ়ি থকা সময়ত আমাৰ ঘৰৰ অৱস্থাটো খুব বেয়া আছিল বহিবলৈ চকী এখন নাই পঢ়িবলৈ টেবুল নাই মুধচেদি আকাশৰ তৰা দেখি থাকে ৰাতিৰ কথা কৈছো সেইটো সময়ত যদি মই ষ্টেণ্ড কৰিলোহেঁতেন কিমান মানুহ খবৰ ল'বলৈ আহিলেহেঁতেন ৰিপৰ্টাৰে ভিৰ কৰিলেহেঁতেন এইবিলাক মানুহক মই ক'ত বহুৱাম ক'ত খুৱাম ভাবি গুণি পেলাই এক্সামিনেশ্যনটোৱে বেয়াকে দি দিলো আৰু মই ভাবামতে ৰিজাল্টটো পালো বাৰু সেইবছৰ মই ফেইল কৰিছো কিন্তু মই বোলো পালিহঁত এতিয়া কুৰাচত হুমুনিয়াহ কাঢ়িলে যে নাই আপোনাৰ দুখৰ সমভাগী হৈছো মোৰ তেতিয়াৰ পৰা ষ্টেণ্ডৰ কথাটো শুনিলে বুকুখন ধমাকে মাৰে হ'ল হৈ গ'ল যাওক কাম কৰকগৈ যাওক অ' কেকেদা এই শৰ্মা ৱেলকাম মাই থানা বৰ ডাঙৰ কথা এটা হ'ল নহয় কোৱা যিমান পাৰো হেল্প কৰিম ইমান ধুনীয়া পুলিচৰ